সৰুৰ পৰাই মানে এইবিলাক বস্তুলৈ বহুত ইণ্টাৰেষ্টেড, যেনেকৈ হাৰ্ডৱেৰ হৈ গ'ল, ছফ্টৱেৰ হৈ গ'ল, ৰবটিক্স লাইন হৈ গ'ল, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈ গ'ল। মই যেতিয়া বনোৱা ষ্টাৰ্ট কৰিলোঁ তেতিয়া এটা বস্তু বুজিলোঁ যে এই ৰবটটো ইউজ কৰি আমি এডুকেশ্যন ছেক্টৰতো টিচাৰ্ছ হওক, ষ্টুডেণ্টছ হওক হেল্প কৰিব পাৰোঁ বহুত। ষ্টুডেণ্টছক মানে কিছুমান বস্তু বুজাবলৈ হওক, টিচাৰ্ছক এজ এন হেল্পাৰ হওক। যেনেকৈ ইয়াত এটা ফিচাৰ আছে, যেনেকৈ ইয়াত মই এটা কেমেৰা ইণ্টিগ্ৰেট কৰিছোঁ আৰু ইয়াত এটা স্ক্ৰীণ আছে। চ' ধৰক কেতিয়াবা আমি দেখিছোঁ যে লাইক টিচাৰ্ছবোৰৰ গা বেয়া হয়, সিহঁতে লাইক ক্লাছ কৰাব আহিব নোৱাৰে, কিবা মানে প্ৰব্লেম হৈ যাব পাৰে, পাৰ্চনেল প্ৰব্লেমছ থাকে। তো সেই ক্লাছটো মিছ হৈ যায়, সেই ক্লাছটো ধৰক এনে দিনটো যায় আৰু সেই ক্লাছটো পাৰ্টিকুলাৰ ক্লাছটো মিছ হয় টিচাৰ্ছজন অহা নোৱাৰাৰ কাৰণে। চ' সেই টিচাৰ্ছজন যেতিয়া আহিব নোৱাৰে, এই ফিচাৰটো ইউজ কৰি পেলাই ধৰক টিচাৰজন ঘৰতে আছে আৰু থ্ৰ' ক্লাউড আৰু সেইটো কাৰণে মই এপ এটা বনোৱা হৈছে। সেই এপটো ৰবটৰ লগত কানেক্টেড থাকে সদায়। তো টিচাৰজন এপৰ থ্ৰুদি মানে ফোনৰ পৰাই ঘৰৰ পৰা বহি ক্লাছ কৰাব পাৰে। যেনেকৈ এই পল'টো ক্লাছত আছে, থ্ৰু দিছ কেমেৰা মানে টিচাৰজন গোটেই ক্লাছটো ছাৰ্ভেইলেঞ্চ কৰি থাকিব পাৰিলে আৰু এই স্ক্ৰীণটোত টিচাৰজন আহি পেলাই ভালকৈ ক্লাছ কৰাই থাকিব।